ওম নমঃ শিৱায় জয় মা দুৰ্গা নমস্কাৰ বন্ধুসকল পুনে এটা গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ স্বাগতম জনাইছোঁ 2 অক্টোবৰত সূৰ্যগ্ৰহণ লগতে মহালয়া বন্ধুসকল এই দিনটোত কি ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰিব কেনে ধৰণৰ পৰিৱৰ্তন আপোনালোকৰ বাবে লৈ আহিছে কোনকিটা ৰাশি অত্যন্ত শুভ হ'বলৈ গৈ আছে কোনকিটা ৰাশি অলপ সাৱধানতাৰ অৱলম্বন কৰিব সকলোখিনি তথ্য আপোনালোকে জানিব পাৰিব যদি নতুনকৈ চাইছে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টোত যদি আপোনালোকে বা চেনেলটো নতুনকৈ চাইছে লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব মহালয়া পৃথিৱীৰ দেৱীৰ আগমনক মহালয়া বোলা হয় প্ৰতি বছৰে বিশেষকৈ এই সময়খিনিত কৃষ্ণ পক্ষৰ অমাৱস্যাৰ তাৰিখত মহালয়া পালন কৰা হয় মহালয়াৰ দিনাৰ পুৱাৰ শ্ৰদ্ধা তৰ্পণ পিণ্ড দান কৰি পূৰ্বপুৰুষক শ্ৰদ্ধাৰে বিদায় দিয়া হয় আৰু সন্ধিয়া দেৱীৰ যথাযথভাৱে পূজা কৰা হয় বন্ধুসকল এই মহালয়াৰ দিনাখন আপোনালোকে কি কৰিব আৰু কি নকৰিব গতিকে সকলোখিনি তথ্য জানিব পাৰিব প্ৰথমতে হৈছে মহালয়াৰ দিনাখন আপোনালোকে কি কৰিব ৰাতিপুৱা সোনকালে উঠি আপোনালোকে বা মহালয়া অমাৱস্যাৰ দিনা ৰাতিপুৱা সোনকালে সাৰ পাই গা ধুব লাগে খোজ কাঢ়িব লাগে ইয়াৰ পিছত দক্ষিণ দিশত পূৰ্বপুৰুষক পানী আগবঢ়াওক ইয়াৰ পিছত ঘৰতে আপোনালোকে সাত্বিক খাদ্য প্ৰস্তুত কৰি পূৰ্বপুৰুষৰ নামত খাদ্য উলিয়াই দক্ষিণ দিশত ৰাখক ইয়াৰ পিছত ব্ৰাহ্মণ হওক বা কোনো দুখীয়া মানুহ হওক গৰু ছাগলী বা কুকুৰক বা কাউৰীকো আপোনালোকে খাদ্য খুৱাব লাগে ভাল এটা প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব এতিয়া হৈছে মহালয়াৰ দিনাখন কি নকৰিব কাকো আপোনালোকে অপমান নকৰিব ঘৰলৈ অহা কোনো মানুহক আপোনালোকে তিৰস্কাৰ নকৰিব বেয়া শব্দ ব্যৱহাৰ নকৰিব পিতৃ মাতৃক শ্ৰদ্ধা কৰক বুলি কৈছে এই সময়খিনিত ঘৰখন পৰিষ্কাৰ পৰিচ্ছন্নতাৰ প্ৰতি ধ্যান ৰাখক আৰু সন্ধিয়া সময়খিনিত আপোনালোকে ঘৰখন পোহৰাই ৰাখক চাকি বন্তি এগছি জ্বলাবলৈ একেবাৰে নাপাহৰিব দুৱাৰমুখত ভাল এটা প্ৰতিফলন আপোনালোকে দেখিবলৈ সক্ষম হ'ব এই মহালয়াৰ দিনাখনো সূৰ্যগ্ৰহণ গতিকে সূৰ্যগ্ৰহণ এবাৰ আমাৰ ভাৰতত ৰাতিহে প্ৰভাৱ পৰিছে কিয়নো ৰাতিৰ সময়খিনিতে সূৰ্যগ্ৰহণ লাগিব এইবাৰ গ্ৰহণৰ সময়ত এনে কি কাম কৰিব লাগে কি নকৰিব সকলোখিনি তথ্য আন এটা ভিডিঅ'ত দিয়া হৈছে ডেছক্ৰিপশ্যনত গৈ আপোনালোকে চাব পাৰিব আহকচোন এতিয়া কোনকেইটা ৰাশি মহালয়াৰ দিনাখনৰ পৰা অতি শুভ হ'বলৈ গৈছে প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশিৰ লোকসকলৰ এই মহালয়াৰ দিনাখনৰ পৰা এটা ভাল প্ৰতিফলন দেখিব এই সময়খিনিত মেঘ ৰাশিৰ লোকসকলৰ মিশ্ৰিত হ'বলৈ গৈছে এই সময়খিনিৰ পৰা বিশেষকৈ আপোনালোকৰ আত্মীয়ৰ সৈতে সংঘাতৰ যি সম্ভাৱনা আছিল সেইখিনি দূৰ হ'ব আনহাতে কৈছে যে এই মাহৰ এই 2 তাৰিখৰ পৰা বিশেষকৈ অৰ্থাৎ মহালয়াৰ দিনাখনৰ পৰা নিজৰ কেৰিয়াৰ আৰু ব্যৱসায়ৰ প্ৰতি সতৰ্ক হ'ব লাগিব কিছুমান ক্ষেত্ৰত এই সময়ছোৱাত এই পৰিস্থিতিত আপোনালোকৰ আপোনজনৰ পৰা সমৰ্থন পোৱাৰ পৰিৱৰ্তে তেওঁলোকৰ বিৰোধিতাৰ কিছুমান ক্ষেত্ৰত সন্মুখীন হ'ব পাৰে বুলি কৈছে কিন্তু একে সময়তে আপোনালোকৰ আত্মবিশ্বাস বৃদ্ধি পাব যেতিয়া তেনেকুৱা ধৰণৰ পৰিৱেশ আপোনালোকে পাব যেতিয়া মনত তেনেকুৱা ধৰণৰ আঘাত বা কষ্ট পাব তেতিয়া আপুনি এটা সাহসী পদক্ষেপ ল'ব পাৰিব আত্মবিশ্বাস বৃদ্ধি পাব বুলি কৈছে আৰু এই সময়ছোৱাত মেঘ ৰাশিৰ লোকসকলে মানুহৰ লগত কথা বতৰা ধনৰ আদান প্ৰদান গুৰুত্বপূৰ্ণ সিদ্ধান্তবোৰ ল'ব পাৰিব আৰু অতি সাৱধানে আগবাঢ়িব লাগিব আৰু এই সময়খিনিত কৈছে যে কোনো ব্যক্তিৰ সৈতে তৰ্ক পেচালত লিপ্ত হ'ব নালাগে তৰ্ক বিতৰ্ক এৰাই চলি নিজৰ লক্ষ্যত সম্পূৰ্ণৰূপে মনোনিৱেশ কৰিব পাৰিব এই সময়ছোৱাত ব্যৱসায়ীসকলৰ বাবে বৃহৎ আপোনালোকৰ দায়বদ্ধতাৰ পৰিশোধ আপোনালোকৰ কৰাৰ বাবে আৰ্থিক সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে কিন্তু পৰিয়ালৰ এজন বয়োজ্যেষ্ঠৰ স্বাস্থ্যৰ চিন্তা হ'ব পাৰে কিন্তু আপোনালোকৰ নিজৰ টেলেণ্টৰ ফলত নিজৰ বুদ্ধিমত্তাৰ ফলত সকলোখিনি সমস্যা সমাধান কৰিব পাৰিব প্ৰেমৰ সম্পৰ্কত সাৱধানে আগবাঢ়ক ভুল বুজাবুজিৰ ফলত তৰ্কৰ হোৱাৰ সম্ভাৱনা আছে সংলাপৰ জৰিয়তে কথা বতৰাৰ জৰিয়তে সমাধানৰ বাবে চেষ্টা কৰক বুলি কৈছে নিজৰ ওপৰত আত্মবিশ্বাস বৃদ্ধি পাব বুলি কৈছে যেতিয়া আপুনি কষ্ট পাব ঠেকা খাব দুটা কথা জানিবৰ বাবে চেষ্টা কৰিব আৰু কামখিনি সৰ্বোত্তম প্ৰকাৰে কৰিবৰ বাবে চেষ্টা কৰা দেখা পোৱা যাব প্ৰতিকাৰ স্বৰূপে আপোনালোকে মা দুৰ্গাক পূজা কৰিব আৰু পাৰিলে আপোনালোকে বজৰংবলী পূজা কৰি থাকোঁতে শ্ৰী সুন্দৰকান্ত আপোনালোকে আবৃত্তি কৰক ভাল হ'ব বুলি কৈছে দ্বিতীয় ৰাশিটো হৈছে বৃষ ৰাশি এই সময়খিনিৰ পৰা বৃষ ৰাশিৰ জাতক জাতিকাসকল অত্যন্ত শুভও দেখা পোৱা গৈছে আৰু কিছু ক্ষেত্ৰত সাৱধানো হ'ব লাগিব কাৰণ মহালয়া আৰু প্লাছ আপোনালোকৰ সূৰ্যগ্ৰহণ এই সময়ছোৱাত কৈছে যে আপোনালোকৰ বিভিন্ন উৎসৱৰ পৰা আয় হ'ব অৰ্থাৎ ইনকাম হ'ব কিন্তু আপোনালোকৰ খৰচ তাতকৈ বেছি হোৱাৰ সম্ভাৱনা আছে এনে পৰিস্থিতিত আয় ব্যয়ৰ ভাৰসাম্যহীনতাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে এই সময়খিনিৰ পৰা বিশেষকৈ আপোনালোকৰ মনত বা কামত আপোনালোকৰ বাধাৰ যিবোৰ আপোনালোকৰ প্ৰশ্নবোধক চিন আছিল বা যি ধৰণৰ টেনশ্যন আছিল সেইখিনি কিছু অন্ত পৰিব আপোনালোকৰ পৰিকল্পনাত বাধাৰ বাবে আপুনি অলপ দুখ অনুভৱ কৰিব পাৰে যাৰ প্ৰভাৱ কিন্তু আপোনালোকৰ কৰ্মৰ লগতে ব্যক্তিগত জীৱনতো প্ৰভাৱ পৰিব পাৰে যিকোনো পৰীক্ষা বা প্ৰতিযোগিতাত প্ৰস্তুতিৰ আপোনালোকৰ ব্যস্ত থাকিলে কঠোৰ পৰিশ্ৰম কৰিলেহে আকাংক্ষিত সফলতা লাভ কৰিব বুলি কৈছে নিশ্চয়কৈ পাব এই সময়খিনিৰ পৰা বিশেষকৈ মাজ ভাগলৈকে এই মাহৰ আপুনি স্বাস্থ্য সম্পৰ্কীয় সমস্যাৰ সন্মুখীন হোৱাৰ সম্ভাৱনা আছে একে পৰিস্থিতিত কৈছে যে এই সমস্যা ঋতুভিত্তিক বা কোনো দীৰ্ঘদিনীয়া
পৰা কিছু আপোনালোকে সকাহ পাব বুলি কৈছে আৰু আপোনালোকৰ কৈছে যে এই সময়খিনিৰ পৰা আপোনালোকৰ জীৱন সংগীৰ সৈতে পাৰস্পৰিক বুজাবুজি আৰু সমন্বয়ৰ কিছু অভাৱ হ'ব পাৰে গতিকে অলপ ধ্যান দিব লাগিব পৰিয়ালৰ ভাই ভনীৰ পৰা আশা কৰাতকৈ কম সমৰ্থনো পাব পাৰে বুলি কৈছে গতিকে অলপ ধ্যান দিব লাগিব মা দুৰ্গাক আপোনালোকে ভালদৰে পূজা কৰিব মা দুৰ্গাৰ আশীৰ্বাদত আপোনালোকৰ এই মাহটো সুন্দৰভাৱে পাৰ হওক আহি থকা দিনবোৰ সুন্দৰভাৱে পাৰ হওক তাৰে কামনা কৰিছোঁ অন্য এটা ৰাশি হৈছে কৰ্কট ৰাশিৰ লোকসকলৰ বাবে প্ৰতিফলন হ'বলৈ গৈছে আৰু কিছু ক্ষেত্ৰত সাৱধানো হ'ব লাগিব কৰ্কট ৰাশিৰ লোকসকলৰ বাবে এই সময়খিনিৰ পৰা অতি সাৱধানে পদক্ষেপ ল'ব লাগিব জীৱনত আগবাঢ়ি যাবলৈ চেষ্টা কৰিব লাগিব নহ'লে আপুনি আপোনালোকৰ বাটত অহাৰ যিবোৰ সুযোগ হেৰুৱাব পাৰে 2 অক্টোবৰ এই সময়খিনিৰ পৰা বিশেষকৈ আৰম্ভণিতে আপুনি আপোনালোকৰ কেৰিয়াৰ আৰু ব্যৱসায়ৰ সৈতে জড়িত দীঘলীয়া বা কম দূৰত্বৰ যাত্ৰাত যাবলগীয়া হ'ব পাৰে বুলি কৈছে ভ্ৰমণৰ সময়ত আপোনালোকৰ স্বাস্থ্য আৰু সামগ্ৰীৰ বিশেষ যত্ন ল'ব লাগিব কাৰণ এই সময়ছোৱাত আৰ্থিক আৰু শাৰীৰিক ক্ষতিৰ সম্ভাৱনা দেখা পোৱা কৈছে যে এই সময়ছোৱাত আপোনালোকৰ বহুতো আপোনালোকৰ সমস্যা সমাধান হ'ব আপুনি অংশীদাৰিত্বৰে ব্যৱসায় যদি কৰে তেন্তে ধনৰ লেনদেনৰ ক্ষেত্ৰত অলপ সাৱধান হ'ব লাগিব কিছুমান ডাঙৰ খৰচৰ বাবে আপোনালোকৰ প্ৰস্তুত বাজেটত অসুবিধা হ'ব পাৰে যদি আপুনি যিকোনো প্ৰতিযোগিতা বা পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱাৰ ব্যস্ত থাকে তেন্তে কঠোৰ পৰিশ্ৰম কৰিলেহে আপুনি নিজৰ আকাংক্ষিত সফলতা লাভ কৰিব পৰিয়ালৰ ভিতৰত বিসংগতি আৰু জীৱনসংগীৰ পৰা আশা কৰা ধৰণে সহযোগিতা আৰু সমৰ্থন কিছুমান ক্ষেত্ৰত নোপোৱাৰ বাবে আপুনি অলপ দুখ অনুভৱ কৰিব পাৰে কিন্তু নিজৰ আত্মবিশ্বাসৰ ফলত বিশেষকৈ সেই কামখিনি কৰিব পাৰিব প্ৰেমৰ সম্পৰ্কত তৃতীয় ব্যক্তিৰ অত্যধিক হস্তক্ষেপৰ বাবে কিন্তু আপোনালোকৰ সম্পৰ্কত বেয়া হ'ব পাৰে গতিকে ধ্যান ৰাখিব লাগিব প্ৰতিকাৰ স্বৰূপে প্ৰতিদিনে শিৱলিংগত পানী আৰু বেলপাত আগবঢ়াই আপোনালোকে শিৱ চালিচা পাঠ কৰক ভাল হ'ব অন্য এটা ৰাশি হৈছে সিংহ ৰাশিৰ লোকসকলৰ এই সপ্তাহৰ পৰাই অৰ্থাৎ এই 2 অক্টোবৰৰ পৰাই আপোনালোকৰ অত্যন্ত শুভ হ'বলৈ গৈছে মংগল আৰু সৌভাগ্য কঢ়িয়াই আনিছে যদি আপুনি এজন কৰ্মৰত ব্যক্তি আপুনি দীৰ্ঘদিন ধৰি আশা কৰিছিল কিবা এটা আপুনি আপোনালোকৰ আকাংক্ষিত স্থানলৈ বদলি হ'ব পাৰে বা কোনো বিশেষ দায়িত্ব বা পদ লাভ কৰাৰ সম্ভাৱনা আছে এই সময়খিনিৰ পৰা আপোনালোকৰ ইচ্ছা পূৰণ হ'ব পাৰে এই মাহত বিশেষকৈ দেখিবলৈ পাব যদি আপুনি নতুন ব্যৱসায় আৰম্ভ কৰিছে তেন্তে এই সপ্তাহৰ শেষৰ ফাললৈ আপুনি ইয়াৰ উল্লেখযোগ্য অগ্ৰগতি আৰু লাভ দেখিব পাৰে মুঠতে এই ক্ষেত্ৰত ভাল এটা প্ৰতিফলন দেখিবলৈ সক্ষম হৈছে কিন্তু সূৰ্য গ্ৰহণৰ প্ৰভাৱ আপোনালোকৰ পৰিছে কাৰণে এইখিনি ক্ষেত্ৰত আপোনালোকে কিছু পৰিৱৰ্তন দেখিবলৈ পাই আছে সম্পত্তি বা আপোনালোকৰ আভ্যন্তৰীণ বা পৰ্যটন আদি কামত জড়িত লোকসকলে এই 2 অক্টোবৰৰ পৰা বিশেষকৈ এটা ভাল প্ৰতিফলন দেখিব বুলি কৈছে দীৰ্ঘদিন ধৰি কোনো মাটি বা অট্টালিকা ক্ৰয় বিক্ৰয়ৰ যি চেষ্টা চলিছে সেই সমস্যাখিনিও কিছু পূৰণ হ'ব পাৰে সম্পৰ্কৰ দৃষ্টিকোণৰ পৰা এই সময়খিনিৰ পৰা আপোনালোকৰ বাবে অনুকূল হ'ব এই মাহটোত বিশেষকৈ পৰিয়ালৰ সদস্যৰ মাজত মৰম আৰু সম্প্ৰীতি থাকিব প্ৰেমৰ সম্পৰ্কবোৰ গভীৰ হৈ পৰিব আপোনালোকৰ প্ৰেমৰ সংগীৰ সৈতে ভাল সমন্বয় দেখিব বৈবাহিক জীৱনত সুখ বাঢ়িব বিশেষকৈ এই সপ্তাহৰ শেষৰ ফাললৈ আপোনালোকৰ জীৱন সংগীৰ পৰা কিছু ভাল খবৰ পাব পাৰে প্ৰতিদিনে উদীয়মান সূৰ্য দেৱতাক আপোনালোকে পানী আগবঢ়াওক আৰু আদিত্য হৃদয়স্তূপ পাঠ কৰক ভাল হ'ব তুলা ৰাশিৰ জাতক জাতিকাসকলৰ এই 2 অক্টোবৰৰ সময়খিনিৰ পৰা অৰ্থাৎ এই মহালয় আৰু সূৰ্য গ্ৰহণৰ প্ৰভাৱৰ ফলত আপোনালোকৰ কিছুমান ক্ষেত্ৰত ভাল প্ৰতিফলন দেখিব আৰু কিছুমান ক্ষেত্ৰত অলপ সাৱধানো হ'ব লাগিব আপুনি আপোনালোকৰ কেৰিয়াৰ আৰু ব্যৱসায়ত অগ্ৰগতি লাভ দেখিব যদিও লেহেমীয়া গতিত হ'ব কিন্তু আপুনি ইয়াত সন্তুষ্ট নহ'ব এই সপ্তাহটোত আপোনালোকৰ বিৰোধীসকল কৰ্মক্ষেত্ৰত সক্ৰিয় হ'ব একে পৰিস্থিতিত কৈছে যে নিজৰ পৰিকল্পনা সম্পূৰ্ণ হোৱাৰ আগতে প্ৰকাশ কৰাৰ ভুল নকৰিব বিশেষকৈ কোনোবাই নিজৰ ভুলৰ বাবে কিন্তু আপোনাক দোষাৰোপ কৰিবলৈ চেষ্টা কৰিব পাৰে গতিকে অলপ ধ্যান ৰাখিব লাগিব ভুৱা অভিযোগৰ বাবে কিন্তু আপোনালোকৰ জ্যেষ্ঠসকলৰ পৰা আশা কৰা ধৰণে সহযোগিতা আৰু সমৰ্থন নোপোৱাৰ বাবে এই আপোনালোকৰ মনত অলপ দুখী অনুভৱ কৰিব পাৰে মনটো অলপ বেয়া লাগি থাকিব পাৰে এই সময়ছোৱাত হঠাতে আপুনি কিছু ডাঙৰ খৰচৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে বুলি কৈছে কিন্তু এই সময়খিনিত ব্যৱসায়ত বুদ্ধিমান ৰূপে ধন বিনিয়োগ কৰা উচিত যদি আপুনি মাটি বা অট্টালিকা বা যিকোনো তেনেকুৱা ধৰণৰ সমস্যাত বিবাদ হয় তেনেকুৱা ক্ষেত্ৰৰ লগত জড়িত তেন্তে আদালতলৈ নিয়াৰ পৰিৱৰ্তে বা আইনী কাষ চপাৰ আগতে সেইখিনি পাৰস্পৰিক সন্মতিৰে যদি নিষ্পত্তি কৰিবলৈ চেষ্টা কৰে ভাল হ'ব ভাল সম্পৰ্ক বজাই ৰাখিবলৈ আনৰ অনুভৱক সন্মান কৰক আৰু কথা বতৰাৰ সময়ত ভদ্ৰতা বজাই ৰাখিবৰ বাবে চেষ্টা কৰক আপুনি কাৰোবাৰ আগত আপোনালোকৰ প্ৰেমৰ ভাৱ যদি প্ৰকাশ কৰাৰ কথা ভাবিছে তেন্তে খৰখেদা কৰাৰ পৰিৱৰ্তে সময়ৰ বাবে অপেক্ষা কৰক নহ'লে কথাবোৰ অলপ বেয়া হ'ব পাৰে প্ৰতিকাৰ স্বৰূপে শক্তিৰ সাধনাত প্ৰতিদিনে আপোনালোকে দেৱীৰ চালিচা আপোনালোকে পাঠ কৰক ভাল হ'ব বুলি কৈছে মকৰ ৰাশি সাহস হেৰুৱাব নালাগে এই সময়খিনিত আৰু মকৰ ৰাশিৰ লোকসকলৰ এই সময়খিনিত কৈছে যে আপোনালোকৰ যি মনোবল কমি যাবলৈ নিদিব জীৱনত অহা প্ৰত্যাহ্বানবোৰৰ প্ৰতি আপোনালোকে ভয় নকৰে আৰু সাহসেৰে সেইবোৰ সন্মুখীন হয় তেন্তে আপোনালোকৰ পৰিকল্পিত সকলো কাম পলম হ'লেও সম্পূৰ্ণ হ'ব গতিকে এই মহালয়ৰ দিনাৰ পৰা আপোনালোকে চেষ্টা কৰি যাওক ভাল হ'ব যদি কোনো কামৰ সন্দৰ্ভত আপোনালোকৰ মনত কোনো সন্দেহৰ সৃষ্টি হয় তেন্তে তাৰ সৈতে জড়িত গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ আগতে আপোনালোকৰ শুভাকাংক্ষীৰ মতামত ল'ব লাগিব নিয়োজিত লোকসকলে সপ্তাহৰ মাজভাগতে হঠাৎ অতিৰিক্ত কামৰ বোজাৰ সন্মুখীন হ'ব লগা হ'ব পাৰে বুলি কৈছে এই সময়খিনিৰ পৰা কৈছে যে বিশেষকৈ কৰ্মক্ষেত্ৰত অধীনস্থৰ পৰা আশানুৰূপ আপোনালোকৰ সমৰ্থন নোপোৱাৰ বাবে মনত অলপ হতাশাৰ অনুভৱ আপোনালোকৰ হ'ব পাৰে গতিকে মহালয়ৰ সময়খিনিৰ পৰা বিশেষকৈ অলপ ধ্যান দিব লাগিব ব্যৱসায়িক দৃষ্টিকোণৰ পৰাও এই সময়খিনিত আপোনালোকৰ আয়তকৈ ব্যয় বেছি হ'ব পাৰে
গতিকে ধ্যান ৰাখিব লাগিব বুলি কৈছে প্ৰেমৰ সম্পৰ্কত উদ্ভৱ হোৱা ভুল বুজাবুজি আঁতৰাবলৈ বিবাদৰ পৰিৱৰ্তে যোগাযোগ ৰাখক শ্ৰী হনুমানজী পূজাত আপোনালোকে প্ৰতিদিনে বজৰং বাদ আপোনালোকে পাঠ কৰক ভাল হ'ব বুলি কৈছে যদি নতুনকৈ চাইছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰিবলৈ নাপাহৰিব আপোনালোকৰ এই মহালয়াৰ দিনটো সুন্দৰভাৱে পাৰ হওক আহি থকা দিনবোৰ সুন্দৰভাৱে পাৰ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক মা দুৰ্গাৰ আশীৰ্বাদত আপোনালোকৰ সকলোখিনি ইচ্ছা পূৰণ হওক আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ জয় মা দুৰ্গাৰ অনুগ্ৰহ কৰি আপোনালোকে কমেণ্ট বক্সত জয় মা দুৰ্গা লিখিবলৈ নাপাহৰিব